नमस्कार, आप देख रहे हैं असम नॉर्थ ईस्ट न्यूज लाइव और आपके साथ मैं हूं संतोष यादव। अब बात कर लेते हैं रेलवे ट्रेड यूनियन की शाखा प्रबंधक की चुनाव की। तो ये है फाकीग्राम रेलवे स्टेशन के पास में रेलवे ट्रेड यूनियन के शाखा सचिव के चुनाव में जीत के बाद से शंकर राय ने जीत लिया है और जिसके बाद से जश्न मनाया जा रहा है। सभी जो है कार्यकर्ताओं के साथ फटाखा फुटाकर शंकर राय जश्न मना रहे हैं। आइए शंकर राय क्या प्रतिक्रिया है वो आपको सुनवा लेते हैं। खुशी का माहौल रेलवे ट्रेड यूनियन के जीत के बाद से सचिव पद का जो है जीत हुआ है, जिसके बाद से रेलवे ट्रेड यूनियन के सचिव बने हैं शंकर राय और क्या कह रहे हैं आइए सुनवा लेते हैं। थर्ड टाइम इलेक्शन सेकेंड बेड इलेक्शन प्रथम হৈছিল 2008 তাৰপিছত 2013 আৰু সুদীৰ্ঘ 11 বছৰ পিছত পুনৰাই ৰেল প্ৰশাসনে আমাৰ ট্ৰেড ইউনিয়ন ইলেকশ্যন এটা পাতিলে, যাৰ জৰিয়তে ৰিকগনিশ্যন বা স্বীকৃতি পাব আৰু সেই মৰ্মে আমিও ইলেকশ্যনত অৱতীৰ্ণ হ'লোঁ। আমি আগৰ পৰাই আমি এনেকুৱা ফল এটা পাম বুলি আমি বিশ্বাস কৰিছিলোঁ। গোটেই আমাৰ NF যিকেইটা ডিভিজন আছে গোটেইকেইটা ডিভিজনতে আমাৰ আলিপুৰদুৱাৰ ডিভিজনৰ নিচিনাকৈ আমি প্ৰথম স্থান পালোঁ। ৰিকগনিশ্যনত আমাক ইতিমধ্যে PCBO ছাৰে ফৰ্মেলি ৰিকগনিশ্যনৰ লেটাৰো দিলে আগন্তুক 5 বছৰৰ কাৰণে। আৰু আমি আলিপুৰদুৱাৰ ডিভিজনত 35-12টা ভোট, য'ত আমাৰ চিষ্টাৰ ইউনিয়ন মজদুৰ ইউনিয়নে পালে 2055টা আৰু লগতে আছে PR PKS তেখেতসকলে পালে 183। সেই মৰ্মে আমি 60% এণ্ড এবভ ভোট আমি পালোঁ। সিহঁতে পালে মজদুৰ ইউনিয়নে পালে আপোনাৰ 35% আৰু 3% এনেকুৱা এটা পালে আপোনাৰ PR PKS। আপোনালোকে জানে আমি এমপ্লয়িজ ইউনিয়নে যিকেইজন আমাৰ কাম কৰে কোনেও ইয়াতে নেতা নহয়, সকলোৱে একেলগে আৰু ৰেলৱে এমপ্লয়িৰ কাৰণে আমি চেষ্টা কৰোঁ কেনেকৈ আমি এজনে আনজনৰ কেনেকৈ ভাল কৰিব পাৰোঁ। কাৰো যদি কোনো চাকৰিত অসুবিধা নহয়, ব্যক্তিগত সমস্যা হ'লেও আমি পিছত আমি থিয় দিওঁ আৰু সেই মৰ্মে আমাৰ এই জয়। আৰু আমি এইটো বিশ্বাস কৰিছোঁ যে আগন্তুক দিনতো আমাৰ এই জয়যাত্ৰা অব্যাহত থাকিব। আপোনালোকে জানে যোৱা কিছুদিন আগতেও আমাৰ CCSৰ এটা কোঅপাৰেটিভ বেংক, সেই বেংকৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনত আলিপুৰদুৱাৰ ডিভিজনত 14টা চিট আছিলে, 14টাৰ ভিতৰত 13টাই আমি জিতিছিলোঁ। আমাৰ ফকিৰাগ্ৰাম ব্ৰাঞ্চৰ অন্তৰ্গত 2টা চিট আছিল, 2টা চিটতে আমি জিতিছিলোঁ। যাত ফকিৰাগ্ৰাম সমষ্টিৰ ফকিৰাগ্ৰামৰ যিটো চেণ্টাৰ আছিলে তাতে আমি আলিপুৰদুৱাৰ ডিভিজনৰ ভিতৰত আমি চবতকৈ বেছি মাৰ্জিনত আমি জিতিছোঁ। গতিকে আমাৰ যিটো ইয়াৰে যিবিলাক কৰ্মকৰ্তা আছে সিহঁতৰ যিটো কাম কৰাৰ এটা ধৰণ, মানুহৰ প্ৰতি এমপ্লয়িৰ প্ৰতি যিটো কাম কৰাৰ ইচ্ছা তেখেতসকলে কৰি আছে। আৰু এই গোটেই যিটো আমাৰ ব্ৰাঞ্চৰ যিটো অন্তৰ্গত এৰিয়া আপোনাৰ বাসুগাঁৱৰ পৰা আৰম্ভ কৰি গোসাইগাঁৱলৈকে আৰু ইফালে গলগঞ্জ ধুবুৰী ব্ৰাঞ্চ লাইন, এই গোটেই এৰিয়াটোৰ আমাৰ টোটেল ভোট আছিলে 745, তাৰ ভিতৰত 660 ভোট পুল হৈছিলে। গতিকে আমি ইয়াতে আশা কৰিছিলোঁ আৰু বেছি ভোট পাম বুলি, পাৰ্চেণ্টেজটো আৰু বাঢ়িব বুলি আমি আশা কৰিছিলোঁ। যিহেতু আমাৰ ডিভিজনেল ছেক্ৰেটাৰী যিজন আছে মিশ্ৰাদা, তেখেতৰ টিমৰ সহায়ত বহুত কাম আমাৰ ৰেল শ্ৰমিকৰ কাৰণে কৰিছে। PNMৰ মাধ্যমতে হওক, ইনফৰ্মেল মিটিঙে হওক, এইবিলাকৰ মাধ্যমেদি বহুত কাম কৰিছে। তাৰ জৰিয়তে এই জয়যাত্ৰা যিখিনি আমি মাৰ্জিন লাভ কৰিছোঁ ইয়াতকৈও বেছি পাব লগা আছিলে, হয়তো আমাৰ কিছু খুঁটি নাটি থাকি গ'ল। আগন্তুক দিনত সেইবিলাক আমি চিন্তা চৰ্চা কৰি পেলাই সেইবিলাকৰ প্ৰতি আমি নজৰ দি সেই কামবিলাক আৰু ভালকৈ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকৰ সহযোগত আমাৰ এমপ্লয়িবিলাকৰ সহযোগত